Mana bini ganda to? আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত দেৰিকৈ হ'লেও উপস্থিত হৈছে আমাৰ প্ৰাক্তন সম্পাদক আতৱাৰ ৰহমান ডাঙৰীয়া আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আন্তাবলী ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ প্ৰাক্তন সভাপতি সদত আলী ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বিশিষ্ট সমাজকৰ্মী আন্তাবলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ বজাৰৰ সম্পাদক হাছেম আলী ডাঙৰীয়া হাছেন খান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ ব্যৱসায়ী সন্থা সম্পাদক আবুল হামজাক অনুৰোধ জনাইছোঁ আমাৰ ক্লাবৰ সভাপতি আশৰাফুল আলমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ প্ৰাক্তন সৈনিক জিহাদুল ইছলামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ প্ৰাক্তন সম্পাদক হাছেম আলী ডাঙৰীয়া প্ৰবক্তা আমাৰ মাজত দেৰিকৈ উপস্থিত হৈছে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ ব্যৱসায়ী সন্থাৰ সভাপতি উছমান আলীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ সকলোৰে আমাৰ জাতিৰ ব্যৱসায়ী সন্থাৰ অন্যতম সদস্য জাকিৰ আছে ইয়াকো বুলি সম্বৰ্ধনা জনাব অনুৰোধ জনাইছোঁ আটাইকে মই নামবোৰ কিছু মনত নাই আটাই এজন এজনকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বিশিষ্ট ব্যৱসায়ী বাহাদুল ইছলাম বাহাদুলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ উছমান আলীক আমাৰ ব্যৱসায়ী নেতা সভাপতি উছমান আলীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ জালাল আলী আহিছে জালাল আলীকো সম্বৰ্ধনা জনাৰ বাবে অনুৰোধ জনাইছোঁ মন্নাফ আলী আমাৰ লেচি মন্নাফ আলীক আমাৰ শ্ৰদ্ধাঞ্জলি জনাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বিদেশী সম্পাদক জেহেৰুল ইছলাম শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বিশিষ্ট আমাৰ পৃথিৱী হাইস্কুলৰ প্ৰধান শিক্ষক জয়নাল আলী ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ আমার মুন্না ভাই আমার আমিন আলী শ্রদ্ধাঞ্জলি জনার বাবে অনুৰোধ জনাইছোঁ আহক আটাই দিব পাৰিব আহক মই আটাইকে শ্ৰদ্ধাঞ্জলি এই মহান ব্যক্তিগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰত্যেককে অনুৰোধ জনাইছোঁ নামবোৰ সকলোৱে মই নাজানো গতিকে আটাইকে মই অনুৰোধ জনাইছোঁ চবেই এই কথাখিনি দিয়াৰ পিছত এটা ফটো মাৰিবা আমার বিশিষ্ট সমাজকর্মী শামসুলবী আমার মাজত উপস্থিত আছে তেওঁক আমি এই শিল্পীগৰাকী আমাৰ আন এগৰাকী মহম্মদ আলী আছে মহম্মদ আলীক আমি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি 5 ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰী আৰু বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী
প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি সমবেত হৈছিলোঁ। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ আৰু ফটোশুটত আপোনাৰ